হেৰা, তুমি বাৰু সকলো সময়তে কিয় দুখ কৰি কৰি থাকা কোৱাচোন? ভগৱানে যি কৰিছে ভালেই কৰিছে বুলি ভাবি লোৱা আৰু এনেকৈ দুখ কৰি থাকিব নালাগে নহয়। আপুনিয়ে কওকচোন বাৰু, দুখ নকৰাকৈ মই কেনেকৈ থাকোঁ? ছোৱালীজনী বিয়া দিয়া হৈছিল কেইদিন, দুদিন নহওঁতে তাই বিধৱা হ'ল। মই বাৰু মাকজনী হৈ কেনেকৈ সহ্য কৰোঁ কওকচোন? কি কৰিবা আৰু, তাইৰ কপালত তেনেকৈ লিখা আছিল। তুমি আৰু এনেকৈ দুখ কৰি নাথাকিবা। আজি নহ'লে তাইৰ ওচৰলৈকে যাওঁচোন ব'লক। তাইক ঘৰলৈ লৈ আহোঁগৈ আৰু তাত তাই বিধৱা হৈ থাকিব নালাগে। ইমান ফুল কোমলীয়া ছোৱালী এজনী কেনেকৈ বাৰু বিধৱা হৈ গোটেই জীৱনটো পাৰ কৰিব? তাতকৈ তাইৰ জীৱনটো নতুনকৈ আৰম্ভ কৰক। সেইবাবে তাইক ঘৰলৈ লৈ আহোঁগৈ। তুমি যাব বিচাৰিছা যেতিয়া ওলোৱা, কিন্তু তাইক জোৰ নকৰিবা ঘৰলৈ অহাক লৈ। সেইটো তাইৰ সিদ্ধান্ত। তাই তাত বিধৱা হৈয়ে থাকে নে নাই আমাৰ লগত তাই ঘূৰি আহে, তাইক নিজেই সিদ্ধান্ত ল'বলৈ দিবা। হ'ব বাৰু, মই তাইক সকলোবোৰ বুজাই ক'ম। মইনো মাকজনী হৈ তাইক কেনেকৈ চাই থাকোঁ বিধৱা সাজত কওকচোন? সেইবোৰ তাত গৈ আলোচনা কৰিবা। এতিয়া তুমি সোনকালে গা পা ধুই ৰেডি হোৱা। মই গাড়ী এখনকে ফোন কৰোঁ ৰ'বা, তাকে লৈ যাব লাগিব। ঠিক আছে, আপুনি সোনকালে যোগাযোগ কৰক। মই সোনকালে ৰেডি হওঁ, আকৌ ঘূৰি আহিব লাগিব নহয়। মই এতিয়াই ফোন এটা কৰোঁ ৰ'বা ল'ৰাজনলৈ। তুমি ৰেডি হোৱাগৈ যোৱা। বিৰৈ, আপোনালোক আহিলে ভালেই কৰিলে। মই ভাবিহে আছিলোঁ আপোনালোকক এদিন মাতিম বুলি। আজিকালি চোন ক'ৰবালৈ আহিবলৈ মনটো একেবাৰে ভাল নলগা হ'ল। ছোৱালীজনীৰ জীৱনলৈ কেনেকৈ যে অন্ধকাৰ নামি আহিল ইমান সোনকালে, সেই কথাটো ভাবিয়ে আমি দুয়োজনে মনত বৰ দুখ পাইছোঁ। সেয়েহে আজি ইয়ালৈ আহিছোঁ বিৰণী, তাইক ঘৰলৈকে লৈ যাওঁ। তাইনো ইমান ফুল কোমলীয়া ছোৱালী এজনী কেনেকৈ বিধৱা হৈ গোটেই জীৱনটো পাৰ কৰিব কওকচোন? মোৰো বেয়া লাগে সেইবোৰ কথালৈ। ইমান সোনকালেই তাই বিধৱা হ'ল, আৰু ভগৱানে ইমান সোনকালেই মোৰ ডাঙৰ ল'ৰাটোক আমাৰ পৰা আঁতৰাই লৈ গ'ল। সেই কথা ভাবি ময়ো মনতে বৰ দুখ পাওঁ, কিন্তু কি কৰিব, উপায়তো নাই। তাইক মই ইয়াত বোৱাৰী হিচাপে ৰখা নাই, মোৰ নিজৰ ছোৱালী হিচাপে ৰাখিছোঁ। তাইক লৈ গ'লে মই বাৰু অকলে কেনেকৈ থাকিম? আপুনি কেৱল আপোনাৰ কথাটো চিন্তা কৰিলেই নহয়। তাই গোটেই জীৱন অকলশৰে এনেকৈ বিধৱা হৈ কেনেকৈ কটাব বাৰু কওকচোন? তাতকৈ তাইৰ জীৱনটো নতুনকৈ আৰম্ভ কৰক। সেইবাবেহে আমি ঘৰলৈ লৈ যোৱাৰ কথা ভাবিছোঁ। তাই ইয়াতে নিজৰ মতেই থাকিব পাৰিব। ময়ো ভবা নাই তাইক গোটেই জীৱন বিধৱা কৰি ৰাখিম বুলি। তাই যদি জীৱনটো নতুনকৈ আৰম্ভ কৰিব বিচাৰে, মই তাইৰ বাবে সকলোখিনি কৰিবলৈ ৰাজি আছোঁ। আপোনালোকে তাইৰ লগত কথা পাতক। তাই যদি যাবলৈ ইচ্ছা কৰে লৈ যাওক, মোৰ কোনো আপত্তি নাই। আপুনি ঠিক কথাই কৈছে, আৰু মই সেই কথাটো কৈছোৱেই। এই সকলোখিনি নিৰ্ভৰ কৰিব আমাৰ ছোৱালীজনীৰ ওপৰতহে, তাই যি সিদ্ধান্ত লয় আৰু। বিৰণী, আপুনি যাওক তেতিয়া। তাই ৰুমতে আছে নিশ্চয়। আপুনি তাইৰ লগত কথাবোৰ আলোচনা কৰকগৈ। হ'ব দিয়ক, মই এতিয়াই যাওঁ। তাইক কওঁগৈচোন তাইনো কি কয়। যোৱা, তুমি কিন্তু তাইক জোৰ নকৰিবা। তাই নিজে যিটো কৰিব বিচাৰে সেইটোকে কৰিবলৈ দিবা। মাজনী, তোমাক এনেকৈ বিধৱাৰ সাজত দেখি মই বৰ কষ্ট পাইছোঁ। ইমান সৰুতেই তুমি বিধৱাৰ সাজ পিন্ধিব লগা হ'ল। ভগৱানে তোমাৰ কপালত এইখিনিয়ে লিখি পঠাইছিলানে? বিয়া হোৱাৰ দুদিন নহ'লে জোঁৱাইটো ঢুকাই থাকিল। কিয় বাৰু আমাৰ দুখীয়াৰ কপালত সদায় দুখকেই লিখা থাকে? মা, তুমি দুখ নকৰিবা। মোৰ কপালত ভগৱানে এনেকৈয়ে লিখি পঠাইছে। মই বিধৱা যদিও এই ঘৰখনত একেবাৰেই কষ্ট পোৱা নাই। শাহু মায়ে মোক বহুত মৰম কৰে, নিজৰ ছোৱালীৰ দৰে মৰম কৰে, আৰু ময়ো তেওঁক তোমাৰ দৰেই নিজৰ মা বুলি ভাবি মৰম কৰোঁ, শ্ৰদ্ধা কৰোঁ। মা, মই ইয়াত অলপো কষ্ট পোৱা নাই। নহয় মাজনী, আজিহে তুমি কষ্ট পোৱা নাই, কিন্তু তোমাৰ গোটেই ভৱিষ্যতটো পৰি আছে। এনেকৈ অকলশৰে বিধৱা হৈ কেনেকৈ কটাবা তুমি? তাতকৈ তুমি ব'লা, ঘৰলৈ ব'লা। আমি তোমাক নিবলৈ আহিছোঁ। তুমি জীৱনটো নতুনকৈ আৰম্ভ কৰিব লাগিব।
নাই মা, মই ঘৰলৈ যাব নোৱাৰিম। তোমালোকে বেয়া নাপাবা। মোকতো তোমালোকে বিয়া দিছা, ঘৰৰ পৰা বিয়া দি উলিয়াই দিছা, তাৰপিছত আকৌ উভতি যোৱাৰ কথা কিয় কৈছা? মই এনেকৈ ইয়াতে থাকিম মা। মই ঘৰত গৈ তোমালোকৰ বোজা হ'ব নিবিচাৰোঁ। মাজনী, কথাবোৰ ভালদৰে চিন্তা কৰা। আজি ভবাৰ দৰে কথাবোৰ সদায় একে হৈ নাথাকে। আজি তোমাৰ লগত শাহু মা আছে, কিন্তু ভৱিষ্যতে কোন থাকিব কোৱা? কেনেকৈ অকলে জীৱনটো পাৰ কৰিবা? মা, তুমি বৰ বেছিকৈ চিন্তা কৰিছা। এটা কথা ভাবাচোন, এই ঘৰখনত কিমান সা সম্পত্তি, টকা পইচা আছে। মইতো এওঁ ভাগটো নিশ্চয় পাম। এইবোৰ এৰি থৈ মই তুমি ঘৰলৈ যোৱাৰ কথা ক'লেই যাব নোৱাৰো। আৰু মোৰ মানুহজনহে ঢুকাইছে, তেওঁতো ভায়েক এজন এতিয়াও আছে মা। তেওঁক অৱশ্যে তোমালোকেও দেখা নাই, ময়ো দেখা নাই। তেওঁ ঘৰলৈ বোলে বেছিকৈ নাহেই, মাৰ লগতো সিমান কথা নাপাতে। মই ভাবিছো মায়েতো মোৰ দেউৰজনলৈ বিয়া পাতিব, মই ইয়াতে থাকিলে কিজানি মোকেই তেওঁৰ লগত বিয়া পাতি দিয়ে বা। তুমি এইবোৰ কি কৈছা? তোমাৰ দৰে বিধৱা এগৰাকীক তেওঁ আকৌ সৰু পুতেকলৈ কিয় বিয়া পাতিব? তুমি একেবাৰে চিন্তা নকৰিবা মা। মই মাক যিমান শুশ্ৰূষা কৰোঁ, মৰম কৰোঁ, প্ৰতিটো মুহূৰ্ততে যিমান কেয়াৰ লওঁ, মায়ে মোক সেইকাৰণে বহুত ভাল পায়। আৰু মায়ে সৰু পুতেকৰ বিয়াৰ কথা প্ৰায়ে কৈ থাকে। মই সেইকাৰণে সদায় চেষ্টা কৰি আছো মাৰ মনটো জয় কৰিবলৈ। মাৰ মনটো জয় কৰিব পাৰিলেই নিশ্চয় মোৰ দেউৰজনৰ লগত মোৰেই বিয়া হ'ব চাগে মা। তেতিয়া আগৰ দৰেই সুখখিনি মই ঘূৰাই পাম। তোমালোকে চিন্তা নকৰিবা। সেই সময়লৈ মাত্ৰ অলপ ধৈৰ্য ধৰিব লাগিব। হ'ব দিয়া, যি ভাল দেখা কৰা। আৰু আমিনো কি ক'ম তোমাক? একো নহয় মা, একেবাৰে চিন্তা নকৰিবা। এই কথাবোৰ দেউতাক ভালদৰে বুজাই ক'বা। কিন্তু মোৰ শাহু মাক এইবোৰ কথা এতিয়াই জানিবলৈ নিদিবা, নহ'লে তেওঁ ভাবিব মই কিবা স্বাৰ্থৰ বিনিময়তহে তেওঁক এনেকৈ শুশ্ৰূষা কৰি আছো। নাই, মই নকওঁ বাৰু, কিন্তু তোমাৰ শাহু মায়ে তোমাক বহুত ভাল পায়, বহুত মৰম কৰে। গতিকে তেওঁক শুশ্ৰূষা কৰাৰ আঁৰত এইবোৰ স্বাৰ্থত নাৰাখিবা। নিস্বাৰ্থভাৱে তেওঁক শুশ্ৰূষা কৰিবা মাজনী। আৰু তোমাৰ মনৰ আশাবোৰ পূৰণ হওক, সেয়াই ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছো। তুমি চিন্তা নকৰিবা মা। মই যদি দেউৰজনৰ লগত বিয়া হ'ব পাৰোঁ, এই সকলোবোৰ সা সম্পত্তি, ঘৰ দুৱাৰ আমাৰেই হ'ব। মই সেইকাৰণে ইয়াতে থাকিব বিচাৰোঁ। তোমালোক যোৱা এতিয়া। হ'ব দিয়া মাজনী, আমি কৈ থাকোঁ, তুমি সুখেৰে থাকিবা তেতিয়া। ডাঙৰ বোৱাৰী, সিদিনা তোমাৰ মা দেউতা আহোঁতে মই বৰ ভয় খাইছিলোঁ। কি জানিবা তুমি তোমাৰ মা দেউতাৰ লগত ঘৰলৈ গুচি যোৱা। তুমি গুচি যোৱা হ'লে বাৰু মই কেনেকৈ থাকিলোহেঁতেন ডাঙৰ বোৱাৰী? মা, মই বাৰু কিয় যাম তেওঁলোকৰ লগত কওকচোন? মোক তেওঁলোকে বিয়া দি এইখন ঘৰলৈ উলিয়াই দিছে, তাৰ পিছত মই এই ঘৰখনলৈ ঘূৰি যোৱাটো জানো ভাল কথা হ'ব? বিধৱা হ'লেও মই এইখন ঘৰৰে বোৱাৰী, গতিকে মই ইয়াতে থাকিব বিচাৰোঁ। আৰু মই গুচি গ'লে আপুনি কাৰ লগত থাকিব? মই আপোনাক এৰি থৈ কেতিয়াও ক'তো যাব নোৱাৰোঁ। সঁচাকৈ ডাঙৰ বোৱাৰী, তোমাক বোৱাৰী হিচাপে পাই মই বহুত সুখী। ল'ৰাটো ঢুকাওঁতে প্ৰথমতে দুখ লাগিছিল, কিন্তু লাহে লাহে তোমাৰ মৰমে মোক সেই সকলোখিনিয়ে পাহৰাই দিছে। প্ৰতিটো মুহূৰ্ততে তুমি মোৰ ইমান যত্ন লোৱা, ইমানখিনি শুশ্ৰূষা কৰা। মই ভাবিবই পৰা নাছিলোঁ যে মোৰ ডাঙৰ বোৱাৰীজনীৰ পৰা মই মোৰ নিজৰ ছোৱালীজনীৰ দৰেই মৰম পাম। মা, সেই একেখিনি মৰমে আপুনিও মোক কৰা নাই জানো? মই বিধৱা যদিও আপুনি মোক কিমান মৰম কৰে চাওকচোন। কোনো মুহূৰ্ততে আপুনি মোক বিধৱা বোৱাৰী বুলি নাভাবে, নিজৰ ছোৱালী বুলি ভাবিহি মৰম কৰি গৈছে। কৰিবইতো লাগিব, তোমাৰ বাদেনো মোৰ আছে ক'ত? নিজৰ ছোৱালীজনীটো ঘৰলৈ আহিবলৈ সময়ে নাই। সৰু ল'ৰাটোৱে আজি কেইবা বছৰৰ আগতে যি ঘৰ এৰি গ'ল আৰু তাৰ মনতেই নপৰে মোলৈ, এটা ফোনো নকৰে। মইহে তাৰ খবৰ এটা লৈ থাকোঁ। ভাবিছোঁ এইবাৰ তাৰো বিয়াখন পাতি দিম। মা, জীৱনৰ বিয়া পাতিব নেকি? ছোৱালী ক'ত ঠিক কৰিছে? নাই, এতিয়ালৈকে ছোৱালী ঠিক কৰা নাই, কিন্তু তোমাৰ দৰে ছোৱালী এজনী যদি পাই যাওঁ, অতি সোনকালে তাৰ বিয়াখন মই পাতি দিম। তাক ঘৰলৈ মাতি আছোঁ, সিহে আহিব বিচৰা নাই। হয় দিয়ক, তাক যেনে ঘৰলৈ আনিব পৰা হ'লে। কিন্তু আপোনাৰ সৰু ল'ৰাটো বৰ ধুনীয়া দেখিবলৈ, সি বৰ ভদ্ৰ ন মা? তাৰ লগত যিজনী ছোৱালী বিয়া হ'ব, তাই সঁচাকৈ বহুত ভাগ্যৱান হ'ব। সেইবোৰ সময়তহে গম পাম ডাঙৰ বোৱাৰী। মা, আপুনি যদি তেওঁৰ কাৰণে ক'ৰবাত ছোৱালী ঠিক কৰিছে মোক ক'বচোন।
কম বাৰু, তোমাক নকৈনো আৰু কাক কম। বাৰু এটা কথা শুনাচোন, কালিলৈ আমি দুয়োজনী মন্দিৰলৈ যামচোন, ওলাবা। বহুত দিন হ'ল মন্দিৰলৈ যোৱাই নাই। কালিলৈ তাতে শৰাই এখনো দি আহিমগৈ, ৰাতিপুৱাই যাম কিন্তু। হ'ব মা, মই কিন্তু আজি ইমান দিনে আপোনাক মন্দিৰলৈ যোৱা দেখাই নাছিলো। হঠাতে যে মন্দিৰলৈ যোৱাৰ কথা ভাবিলে? যাওঁচোন, ঘৰখনত ইমানবোৰ অমংগল হৈ আছে। এবাৰ তেওঁৰ ওচৰত চাকি এগছ জ্বলাই থৈ আহোঁগে, আৰু সৰু ল'ৰাটোৰো মনটো যাতে সলনি হওক, সেই কথাটোৱে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিমগে। ওলাবা, কালিলৈ ৰাতিপুৱা সোনকালেই যাম। হ'ব মা, ওলাব তেতিয়া। এতিয়া ব'লক আকৌ, আপোনাৰ কাৰণে মই গৰম পানী কৰি থৈ আহিছো। গাটো সোনকালে ধুই লওকগে। গা ধোৱাৰ পিছতে আকৌ মই কাপোৰখিনি ধুব লাগিব যে। তুমি যে আৰু কিমান কাম কৰিবা ঘৰখনৰ, মোৰ বেয়াই লাগি যায় তোমাক দেখিলে। মোকো তুমি এখনো কাম কৰিবলৈ নিদিয়া। একো নহয় মা, যি কৰিছো নিজৰ ঘৰখনৰ কাৰণেহে কৰিছো। সেইবোৰ কথাত মন বেয়া কৰিব লগা নাই নহয়। এতিয়া কথা পাতি নাথাকো, গাটো ধুই লওকগে ব'লক। মোৰো ভোক লাগিছে, কিবা এটা খাব লাগে নহয়। ব'লা তেতিয়া। শাহু মায়েচোন জীৱনৰ বিয়াৰ কথা ভাবিলে। মায়ে বাৰু এবাৰো বুজি পাইছেনে মই যে তেওঁ সৰু ল'ৰাৰ লগত বিয়া হ'বলৈ বৰ আগ্ৰহ কৰি আছো, আৰু তেওঁ বাবে যে এনেকৈ বিধৱা হৈও বাট চাই আছো। এবাৰ যদি বুজি পালেহেঁতেন মায়ে, মোৰ চকুৰ সন্মুখতেই যদি জীৱনলৈ বেলেগ কাৰোবাৰ বিয়া পাতি আনে, মই কেনেকৈ সহ্য কৰিম? অতদিনৰ কষ্ট মোৰ অথলে যাবচোন। নাই নাই, মই যেনে তেনে হলেও মোৰ নিজৰ মনৰ আশা পূৰণ কৰিবই লাগিব। এইখন ঘৰলৈ বেলেগ কাৰোবাক বোৱাৰী হৈ আহিবলৈ কেতিয়াও দিব নোৱাৰি। মোৰ ইমান দিনৰ কষ্ট শেষ হৈ যাবলৈ দিব নোৱাৰো। এটা কাম কৰিব লাগিব, কালিলৈ মন্দিৰলৈ যাওঁতেই জীৱনৰ ফোন নাম্বাৰটো মাৰ পৰা বিচাৰিব লাগিব। মই নিজেই ফোন কৰি তাৰ লগত কথা পাতিম। ভিতৰলৈ যাওঁ, মায়ে চাগে মোক বিচাৰিয়ে আছে ভিতৰত। আহা আকৌ ডাঙৰ বোৱাৰী, এইখিনিতে তুমি ৰৈ দিলা যে? মা, মই কোনফালেদি যাম ৰাস্তাটো ধৰিবই পৰা নাছিলো যে, সেইকাৰণেহে ৰৈ দিছিলো। তুমি এইফালে আহি পোৱাই নাই যে, সেইকাৰণে চাগে চিনি পোৱা নাই। আহা এতিয়া। মা, কথা এটা কৈ লওঁচোন আপোনাক। মোক জীৱনৰ ফোন নাম্বাৰটো দিয়কচোন, ময়ে ফোন কৰিম তালৈ। আৰু ইমান ধুনীয়া পৰিৱেশ, এইবোৰ ভিডিঅ' কল কৰি তেওঁক দেখাম। তাৰপিছত লাহে লাহে নিশ্চয় তেওঁৰ মনটো সলনি হ'ব আৰু ঘৰলৈ আহিবলৈ ইচ্ছা কৰিব। হ'ব বাৰু, আহা, মন্দিৰৰ ওচৰতে দিমগে। এতিয়া মোবাইলটো মই বেগত ভৰাই থৈছো নহয়। ঠিক আছে মা, মই তেওঁৰ লগত ফোনত কথা পাতি পাতি মনটো তেওঁৰ সলনি কৰিব লাগিব। এতিয়া ব'লক। মা, আপুনি কিয় ৰৈ দিলে? আহক আকৌ, আমাৰচোন ইয়াতে সকলো কাম কৰি শেষ হ'লেই। সোনকালে ঘৰলৈ যাওঁ, বহুত সময় হ'ল নহয়, ভোকো লাগিছে মোৰ। ডাঙৰ বোৱাৰী, যাম ৰ'বা। এই যে ছোৱালীজনী দেখিছা, তাইক মই চিনি পোৱা যেন লাগিছে। ৰ'বাচোন, মই কথা এষাৰ পাতি লওঁ তাইৰ লগত। মাৰো যে কাম আৰু, ক'ৰনো ভিক্ষাৰী মানুহ এইবোৰ বহি আছে য'তে ত'তে। এইবোৰ মানুহৰ লগত কিয় কথা পাতিব লাগে? ৰ'বাচোন ডাঙৰ বোৱাৰী, মানুহক কেনেকৈ ক'ব নাপায় নহয়। আপোনালোক কোননো বাৰু? মোক কিবা এটা দি থৈ যাওকচোন, মই ইয়াতে সদায় ভিক্ষা খুজি থাকোঁ। তুমি ইয়াত ভিক্ষা খুজি থাকা মানে? তুমি জোনালী নহয় জানো? আপুনি কোননো? মই কিন্তু আপোনাক মাতটোও বুজি পোৱা নাই। মই চকুৰে নেদেখো নহয়। চকুৰে নেদেখা মানে? তুমি বাৰু জোনালী হয়নে নহয় সেইটো কোৱাচোন। হয়, মোৰ নাম জোনালী, কিন্তু আপুনি কোননো মোক কওকচোন। জোনালী, মই জীৱনৰ মাক, সেয়েহে তোমাক চিনি পাইছো। কি? আপুনি জীৱনৰ মাক? কিয় মাতিছে আপুনি মোক? নামাতিব। মোৰ জীৱনটো ধ্বংস কৰি দিলে আপুনি। মোৰ জীৱনলৈ অন্ধকাৰ নমাই আনিলে। আপোনাৰ বাবে আজি মই চকুৰে নেদেখো, অন্ধ মই। এতিয়া এইখিনিৰ পৰা গুচি চাওক, মোক নামাতিব আপুনি। মা, এইবোৰ কি হৈছে? মই একো ধৰিব পৰা নাই। তুমি এইবোৰ এতিয়াই নুবুজিবা বোৱাৰী, মই তোমাক পিছত কম এইবোৰ কথা। জোনালী, তুমি মোক ক্ষমা কৰি দিয়া। মই বহুত ডাঙৰ ভুল কৰিলো তোমালোকৰ লগত। ব'লা, তোমাক মই আমাৰ ঘৰলৈ লৈ যাওঁ। এনেকৈ তুমি ইয়াত ভিক্ষা খুজি থাকিব নালাগে। নাই, মই নাযাওঁ। মই এনেকৈ ভিক্ষা খুজি খুজি চলি আছো। মন্দিৰলৈ অহা প্ৰত্যেকজন মানুহেই মোক কিবা এটা নহয় কিবা এটা দি থৈ যায়, আৰু মই অকলেহে সেয়াই মোৰ হৈ যায়। আৰু আপুনি ইয়াৰ পৰা গুচি যাওক, মই আপোনাৰ মাতটো শুনিব নিবিচাৰো। মা, আপুনি এইবোৰ কি কৰি আছে? এই অন্ধ ছোৱালীজনী ঘৰলৈ কিয় লগ ধৰিছে বাৰু? মই একো বুজি পোৱা নাই, কিন্তু আহক সোনকালে ঘৰলৈ যাওঁ। ৰ'বা ডাঙৰ বোৱাৰী, মই জোনালীক নিনিয়াকৈ আজি ঘৰলৈ নাযাওঁ। মই তাইক লৈ যাম। মই জীৱনত বহুত ডাঙৰ ভুল কৰিছো।
ভুলবোৰ শুধৰাবলৈ এটা সুযোগ পাইছোঁ এতিয়া। এই সুযোগটো মই এৰি দিব নিবিচাৰোঁ। জোনালী, ব'লা তোমাক মই লৈ যাওঁ। মই নাযাওঁ বুলি কোৱা নাই জানো? আপুনি কি কথা বুজি নাপায় নেকি? নহয় জোনালী, মই সকলোবোৰেই বুজি পাইছোঁ। আজি তুমি মোৰ লগত যাবই লাগিব। তোমাৰ বাবেই মোৰ ল'ৰাটোও বুকুৰ পৰা আঁতৰি গৈছে। তোমাক ইয়াৰ পৰা ঘূৰাই নিব পাৰিলে সিও মোৰ ওচৰলৈ ঘূৰি আহিব। তুমি যাবই লাগিব। তোমাক মই লৈ যাম। ডাঙৰ বোৱাৰী, জোনালীক ধৰাচোন, তাইক ঘৰলৈ লৈ যাওঁ। এইবোৰ আপুনি কি কৈ আছে? মই তোমাক সকলোবোৰ ঘৰত বুজাই ক'মগৈ, আৰু তোমাৰ আৰু জীৱনৰ মাজৰ বিয়াখনো অতি সোনকালে পাতি দিম। ব'লা এতিয়া। মই কিন্তু একো বুজি পোৱা নাই। আজি আপুনি অন্ধ ছোৱালী এজনী আপোনাৰ ল'ৰালৈ বিয়া পতাৰ কথা ভাবিলে যে? মই সেইটোৱে ভাবিছোঁ। তোমাক লৈহে আজি মই ঘৰলৈ যাম। ডাঙৰ বোৱাৰী, ধৰা জোনালীক। তাই নগ'লেও আমি জোৰ কৰি তাইক ঘৰলৈ লৈ যাব লাগিব। হ'ব আৰু মা, মই একো কথাই বুজি পোৱা নাই আপোনাৰ। তথাপিও কৈছে যেতিয়া তাইক লৈ যাওঁ ঘৰলৈ। ব'লা জোনালী। ডাঙৰ বোৱাৰী, তুমি বাৰু ভালদৰে জোনালীক চোৱা চিতা কৰিছানে? তাই চকুৰে নেদেখে নহয়। তাইক ভালদৰে সকলোবোৰ কৰি দিবা কিন্তু তুমি। কৰিছোঁ মা, যেনেকৈ কৰিবলৈ কৈছে সকলোবোৰে কৰিছোঁ। মই এইখন ঘৰৰ এজনী বিধৱা বোৱাৰীহে। গতিকে বিধৱাৰ কাৰণে সকলোৱে মোক কাম কৰা মানুহৰ দৰেই ব্যৱহাৰ কৰে। সেইকাৰণে মই সকলোবোৰ তেনেকৈ কৰি গৈছোঁ। নাজানো আৰু ইয়াত মই এনেকুৱা ব্যৱহাৰ পাই আৰু কিমান দিন থাকিব লাগিব। কি হ'ল ডাঙৰ বোৱাৰী, আজি তোমাৰ কথাবোৰ বৰ বেলেগ ধৰণৰ যেন লাগিছে। কিয় এনেকৈ কৈছা? তাই অন্ধ কাৰণেহে মই তোমাক চোৱা চিতা কৰিবলৈ কৈছোঁ। আৰু এটা কথা কি জানানে? মই জীৱনলৈ ফোন কৰিলোঁ। জোনালীৰ কথাবোৰ ক'লোঁ তাক। সি সোনকালেই ঘৰলৈ আহিম বুলি কৈছে। সি আহিলে সিহঁতৰ মাজৰ বিয়াখন অতি সোনকালেই পাতি দিব লাগিব। মা, তাৰমানে জীৱনৰ বিয়া ঠিক কৰিলে আপুনি? কিন্তু মই এটা কথা বুজি পোৱা নাই, এই অন্ধ ছোৱালীজনীৰ লগত তাইৰ বিয়া আপুনি কিয় ঠিক কৰিছে? এইবোৰ বহুত কথা। সময় হ'লে মই তোমাক সকলোবোৰ কথাই ক'ম। তুমি মোৰ নিজৰ ছোৱালীৰ দৰে, গতিকে তোমাৰ পৰা মই কথাবোৰ লুকুৱাই কেতিয়াও নথওঁ। মই সকলোবোৰেই বুজি পাইছোঁ। আপুনি মোক একো নকলেও হ'ব। মই এইখন ঘৰত আৰু এনেকৈ বিধৱা হৈ বেছি দিন নাথাকোঁ মা। মই ঘৰলৈকে যামগৈ। সেইবোৰ পিছত আলোচনা কৰিবা ডাঙৰ বোৱাৰী। এতিয়া সেইবোৰ আলোচনা কৰাৰ সময় নহয়। সি নিশ্চয় কালিলৈকে ঘৰলৈ আহিবই চাগে। সি আহিলে ইহঁতৰ মাজৰ বিয়াখন মই পাতিয়েই দিম লগে লগে। এইবোৰ আপোনালোকৰ কথা। যি কৰে কৰক আৰু। মই এইখন ঘৰৰ কাম কৰা মানুহে, মোৰ কথানো কোনে শুনিব? মই তোমাৰ মনৰ কথাবোৰ সকলোবোৰেই বুজি পাইছোঁ। এনেকৈ নক'বা ডাঙৰ বোৱাৰী। এতিয়া যোৱা, জোনালীক গা পা ধুবলৈ ব্যৱস্থা কৰি দিয়াগে। তাই নাজানিব নহয়। হ'ব মা, আপুনি চিন্তা নকৰিব। মই তাইৰ শুশ্ৰূষা ভালদৰে কৰি আছোঁ। ডাঙৰ বোৱাৰী, তুমি মোক বেয়া পাইছা। বেয়া পালেও মোৰ কোনো উপায় নাই। ময়ো এটা কথা বুজি পাইছিলোঁ যে তুমি জীৱনক লাহে লাহে ভাল পাই পেলাইছা। তাৰ লগত বিয়া হোৱাৰ সপোন দেখিছিলা। কিন্তু সেইটো মই কেতিয়াও কৰিব নোৱাৰোঁ নহয়, কাৰণ সি জোনালীক বহুত ভাল পায়। জোনালীৰ বাবে সি মোৰ বুকুৰ পৰা আঁতৰি গুচি গৈছে। তাইক যেতিয়া মই পাইছোঁ, ঘূৰাই আনি ল'ৰাটোকো ঘূৰাই অনাৰ কথা ভাবিছোঁ। সিহঁতৰ ভাল পোৱাবোৰ আকৌ জীপাল কৰিব বিচাৰিছোঁ। তুমি মোক ক্ষমা কৰিবা ডাঙৰ বোৱাৰী। আৰু মোৰ কাৰণেই জোনালীয়ে নিজৰ চকুৰে নেদেখা হ'ল। এক্সিডেণ্টত মাক দেউতাক ঢুকাল, তাই অন্ধ হ'ল। গতিকে মই কিমান ডাঙৰ ভুল কৰিছিলোঁ। মই তোমাক সকলোবোৰ কথা এদিন ভালদৰে ক'ম। তুমি নিশ্চয় বুজি পাবা। তুমি মোক ক্ষমা কৰিবা ডাঙৰ বোৱাৰী। ইমান দিনে মই যিটো আশা কৰি এইখন ঘৰত আছিলোঁ, মোৰ সকলোবোৰ আশাই আজি শেষ হৈ গ'ল। এওঁ ঢুকাল যদিও ভাবিছিলোঁ মায়ে চাগে সৰু পুতেকৰ লগতে মোক বিয়াখন পাতি দিব। কিন্তু মোৰ আশাবোৰ আজি শেষ হৈ গ'ল। কেনেকৈ মই গোটেই জীৱন বিধৱা হৈ অকলে অকলে কথা। মা দেউতাই নিবলৈ আহোঁতে মই ঘৰলৈ গুচি যোৱা হ'লেই ভাল আছিল। কিন্তু মই বেছি আশা কৰিছিলোঁ। ভাবিছিলোঁ তেওঁৰ সৰু পুতেকৰ লগত বিয়া হ'লে এইখন ঘৰত মই ৰাণীৰ দৰে থাকিব পাৰিম। মোৰ মতে চলিব ঘৰখন। সকলোবোৰ সা সম্পত্তি মোৰেই হ'ব। কিন্তু ভগৱানে মোক সদায় দুখহে দি আহিছে। মই আৰু ইয়াত নাথাকোঁ। সকলো সময়তে চাকৰিৰ দৰে কামেই কৰি থাকিব লাগে। তাতকৈ মই মা দেউতাৰ ওচৰলৈ গুচি যামগৈ। নিশ্চয় তেওঁলোকে মোক আদৰি ল'ব। যিহেতু কালিলৈ সিহঁতৰ বিয়া, বিয়াৰ পিছতে মই ঘৰলৈ গুচি যামগৈ। ইয়াত নাথাকোঁ আৰু। আহিলা তোমালোক? সকলোবোৰ কাম ভালদৰে হ'লনে বাৰু মন্দিৰত? হ'ল মা, সকলোবোৰ কাম ঠিকে থাকেই হ'ল। চোৱাচোন জোনালী কিমান ধুনীয়া লাগিছে বোৱাৰীৰ সাজত।
বৰ ধুনীয়া লাগিছে। পিছে তোমালোকে মোক বেয়া পাই নাথাকিবা। তোমালোকৰ মনত মই বৰ কষ্ট দিলোঁ আৰু মোৰ বাবে জোনালী আজি অন্ধ হ'ল। মাক দেউতাককো হেৰুৱালে তাই। জোনালী, তুমি মোক ক্ষমা কৰি দিবা। আগৰ কথাবোৰ আৰু ধৰি নাথাকিবা। হ'ব মা, মই সেইবোৰ একেবাৰে ধৰি থকা নাই, কিন্তু মোৰো বেয়া লাগিছে। জীৱনে মোক ইমান ভাল পায় আৰু মোৰ ভাল পোৱাৰ বাবেই তেওঁ আপোনাৰ বুকুৰ পৰাও আঁতৰি গৈছিল। মই গমেই পোৱা নাছিলো এইবোৰ কথা। কিয় নাযাম বাৰু জোনালী, তোমাক মই বহুত ভাল পাওঁ। মা দেউতাক বুজাই বুজাই ভাগৰি পৰিছিলোঁ। এটা সময়ত দেউতা গুচি গ'ল, কিন্তু মায়ে মোৰ কথাবোৰ বুজি নাপালে। সেয়েহে মই ঘৰৰ পৰা আঁতৰি গুচি গৈছিলোঁ। হ'ব আৰু এইবোৰ কথা ধৰি নাথাকিবা। এতিয়া তোমালোক সুখী হোৱা। ৰ'বা, মই ডাঙৰ বোৱাৰীক মাতো, তোমালোকৰ ভিতৰলৈ লৈ যাবলৈ কওঁ। ডাঙৰ বোৱাৰী, ডাঙৰ বোৱাৰী, চাওঁ এইফালে আহাচোন। মা, আপুনি মোক মাতিছিল? ডাঙৰ বোৱাৰী, ইহঁত দুটা আহিল নহয়। ইহঁত দুটাই আজি বিয়াও পাতিলে। সেয়ে তোমাক মাতিছোঁ আকৌ, ভিতৰলৈ লৈ যোৱা। জোনালীক ভালদৰে চোৱা চিতা কৰিবা। আজিৰ পৰা জোনালীৰ সকলো দায়িত্ব তোমাৰ। তুমি তাইক নিজৰ ভনীৰ দৰে চলাব লাগিব। যিহেতু তাই চকুৰেও নেদেখে, গতিকে তুমি সকলোখিনি কৰি দিব লাগিব। হ'ব মা, মই আৰু এইখন ঘৰৰ কাম কৰা মানুহে, মই কৰিবই লাগিব। নকৰিলে হ'ব জানো? কিন্তু এটা কথা শুনক, মই বেছিদিন এইবোৰ কৰি থাকিব নোৱাৰো। মই ঘৰলৈ যামগে মা। এইবোৰ তুমি কি কৈ আছা? আজি এনেকুৱা কথা ক'ব নাপায় নহয়। যিকেইদিন থাকা তেতিয়াই কৰিবা কামবোৰ। তোমাৰ লগত মোৰ অলপ কথা আছে। ইহঁতক তুমি সকলোবোৰ দেখুৱাই দিয়াকৈ যোৱা। তাৰপিছত মোৰ ৰুমলৈ আহিবাচোন। তোমাৰ লগত কথা পাতিব লাগিব। ঠিক আছে, হ'ব তেতিয়া। আপুনি কোৱা মতে কৰিম সকলোবোৰ। আহা তোমালোক ভিতৰলৈ, মই সকলোবোৰ দেখাই দিওঁগে। জোনালী, আহা এতিয়া। কি হ'ল ডাঙৰ বোৱাৰী, আজি তুমি ভিতৰৰ পৰা ওলোৱাই নাই যে? মই এটা কথা লক্ষ্য কৰি আছোঁ। জীৱনৰ বিয়া ঠিক হোৱাৰ দিনাৰ পৰাই তুমি মানুহজনী সলনি হৈ গৈছা। আচলতে তোমাৰ কি হৈছে? মোকতো তুমি নিজৰ মাৰ দৰে ভাবা। গতিকে কথাবোৰ কোৱাচোন, কি হৈছে তোমাৰ? একো নাই মা, মোৰ একো হোৱা নাই। মই আজি ঘৰলৈ যাবলৈহে ওলাইছো। ইমান দিনে আপুনি অকলশৰীয়া আছিল কাৰণে আপোনাক এৰি থৈ যোৱাৰ কথা ভবা নাছিলো। মইনো আৰু বিধৱা হৈ হৈ এইখন ঘৰত কিমান থাকিম। তাতকৈ মই মাৰ ঘৰলৈকে যাওঁগে। তাতেই জীৱনটো নতুনকৈ আৰম্ভ কৰিম। তাৰমানে তুমি আজি ঘৰলৈ যাবলৈ ওলাইছা। যাবলৈ বিচাৰিছা যদি যোৱা। তুমি চাগে মোক বেয়াই পাইছা। এইকেইদিন মই জোনালীক চোৱা চিতা কৰিবলৈ কৈছোঁ যে, তাই যিহেতু অন্ধ, সেইকাৰণেই তোমাক মই কৈছিলোঁ কথাবোৰ। বেয়া নাপাবা তুমি মোক। তুমি যদি ঘৰলৈ যাব বিচাৰিছা, ৰ'বা, তোমাক এটা বস্তু দিবলৈ আছে। মোৰ ঘৰ দুৱাৰ মাটি বাৰী যিমান আছিল, সেই সকলোবোৰ মই সমানেই দুভাগ কৰিছোঁ। এভাগ সৰু ল'ৰাটোৰ নামত আৰু এভাগ তোমাৰ নামত কৰিছোঁ। সেইখিনি তুমি লৈ যোৱা। মা, এইবোৰ আপুনি কি কৈছে? মোক আকৌ এইবোৰ কিয় দিছে আপুনি? দিবই লাগিব ডাঙৰ বোৱাৰী। মোৰ ল'ৰাটো থকা হ'লে জানো এভাগ সি নাপালেহেঁতেন। সি যেতিয়া হেৰাই গুচি গ'ল, সেইখিনি তুমিয়েই পাব লাগিব। আৰু তুমি মোৰ ছোৱালীৰ দৰে। মই মনতে ভাবি আছিলোঁ জীৱনৰ বিয়াখন হৈ যাওক, তাৰ পিছত মই তোমাৰ জীৱনটো নতুনকৈ আৰম্ভ কৰিবলৈ দিম। তোমাক মই নিজৰ ছোৱালীৰ দৰে কাৰোবালৈ বিয়া দিম। কিন্তু তুমি যেতিয়া ঘৰলৈ যাব বিচাৰিছা, সেইখিনি তোমাৰ মা দেউতাই কৰিব। তেতিয়া এই বস্তুখিনিকে লৈ যোৱা। আৰু তোমাৰ নামতো অলপ টকা জমা থোৱা আছে, সেইখিনিও লৈ যাবা তুমি। মা, আপুনি মোৰ বাবে ইমানখিনি কৰিছে, মই ভাবিবই পৰা নাছিলোঁ। কিন্তু মা, এটা কথা মই বুজি নাপালোঁ। সিদিনা সেই ভিক্ষাৰী ছোৱালীজনীক আপুনি ঘৰলৈ কিয় লৈ আহিলে? আৰু তাইৰ লগতে জীৱনৰ বিয়া কিয় ঠিক কৰিলে মা? বেয়া নাপায় যদি মোক কথাবোৰ এবাৰ কওকচোন। ডাঙৰ বোৱাৰী, মই তোমাক কথাবোৰ ক'ম বুলি ভাবিয়ে আছিলোঁ। তুমি যেতিয়া আজি সুধিছা, তেতিয়াহ'লে সকলোবোৰ কৈছোঁ শুনা। মই তোমাৰ মনৰ সকলোবোৰ কথাই বুজি পাইছিলোঁ। তুমি যে মোৰ ডাঙৰ ল'ৰাটো ঢুকোৱাৰ পিছতো এইখন ঘৰত থাকিলা আৰু জীৱনৰ লগত যে বিয়া হ'বলৈ আশা কৰিছিলা, সেইবোৰ কথা মই বুজি পাইছিলোঁ। কিন্তু তোমাৰ আশা মই পূৰণ কৰিব নোৱাৰিলোঁ। তুমি মোক ক্ষমা কৰিবা ডাঙৰ বোৱাৰী। এইটো আশা পূৰণ কৰিব নোৱাৰাৰো বহুত কাৰণ আছে। কি কাৰণ মা? মোক কওকচোন ভালদৰে কথাবোৰ। ডাঙৰ বোৱাৰী, জীৱনে জোনালীক বহুত ভাল পায়। জোনালী বহুত দুখীয়া ঘৰত ছোৱালী আছিল। সেয়ে মই সিহঁতৰ মাজৰ ভালপোৱাখিনিক মানি ল'ব পৰা নাছিলোঁ। এদিন মই সিহঁতৰ ঘৰলৈ গৈ বেয়াকৈ কৈছিলোঁ। কিন্তু সেইখিনি কোৱাৰ পিছতো সিহঁতৰ মাজত সম্বন্ধ আছিলেই। তাৰ পাছত আৰু এদিন গৈছিলোঁ। সেইদিনাতো আৰু বেয়াকৈ কৈছিলোঁ। সিহঁতে এই ঘৰ দুৱাৰ এৰি থৈ যোৱাৰ কথাও কৈছিলোঁ। সেইমতেই জোনালী আৰু মাক দেউতাকে সিহঁতৰ সেই ঘৰ দুৱাৰ এৰি বেলেগ ঠাইলৈ গুচি গৈছিল। কিন্তু সিহঁত যাওঁতেই মাজতে এক্সিডেণ্ট হৈছিল সিহঁতৰ গাড়ীখনৰ, আৰু তাতেই তাইৰ মাক দেউতাক ঢুকাল। তাই নিজৰ চকু চুৰি হেৰুৱালে
আৰু তাইক বিচাৰি নাপায় জীৱনেও ঘৰ এৰি গুচি গ'লগৈ। সেই দিন ধৰি সি ঘৰলৈ উভতিয়ে অহা নাছিল। মা, তাৰমানে জোনালী জন্মৰ পৰাই অন্ধ নহয় মা? নহয় ডাঙৰ বোৱাৰী, তাই মোৰ বাবেই অন্ধ হ'ল। আৰু মই বুজি পাইছিলোঁ মোৰ ল'ৰাটোৱে তাইক কিমান ভাল পায়। তাইৰ বাদে সি কাৰো কথাই ভাবিব নোৱাৰে। গোটেইখন বিচাৰি ফুৰিছিলোঁ তাইক মই ঘূৰাই আনিম বুলি, বিচাৰিও পোৱা নাছিলোঁ। সেইদিনা তাইক লগ পাই সেইকাৰণে লৈ আহিলোঁ আৰু সিহঁতৰ মাজৰ সম্বন্ধটো আকৌ পুনৰ গঢ়ি দিবলৈ চেষ্টা কৰিলোঁ। তাইৰ কথা কোৱাৰ লগে লগে ল'ৰাটো উভতি আহিল দেখিছানে। আৰু তাই অন্ধ যদিও তাইক বিয়া পাতিবলৈ সি মানি ল'লে। কিমান ভাল পাই চোৱাচোন। যদি মই তাক তাইৰ লগত বিয়া পাতি নিদি তোমাৰ লগত বিয়াৰ কথা ক'লোহেঁতেন, সি মনত বহুত দুখ পালেহেঁতেন আৰু মোৰো ভুল হ'লহেঁতেন ডাঙৰ বোৱাৰী। সেয়ে তুমি মোক ক্ষমা কৰিবা। তুমি ভবাৰ মতে মই একো কৰি দিব নোৱাৰিলোঁ। মা, আপুনিহে মোক ক্ষমা কৰিব। মই এইবোৰ কথা জনাই নাছিলোঁ। আপুনি মোক কোনোদিনেই এইবোৰ কথা কোৱা নাছিল। কিন্তু এটা কথা সঁচা মা, মই জীৱনৰ লগত বিয়া হোৱাৰ সপোন দেখিছিলোঁ। কাৰণ মইনো কেনেকৈ বিধৱা হৈ গোটেই জীৱন কটাম। এতিয়া আৰু মোৰ সেই আশা নাই মা। মই সঁচাকৈ জোনালীক নিজৰ ভনীৰ দৰে চাম। প্ৰতিটো মুহূৰ্ততে তাইক শুশ্ৰূষা কৰিম। মই আজি ঘৰলৈ যাম বুলি ওলাইছিলোঁ। নাযাওঁ আৰু মা, মই আপোনাক এৰি থৈ কেতিয়াও নাযাওঁ। আপোনাৰ দৰে মা এজনী মই আকৌ ক'ত পাম? যদি নোযোৱা নালাগে যাব, মই আপত্তি নকৰোঁ। কিন্তু মই তোমাক আকৌ বিয়া দিম। তুমি বিয়া হ'বই লাগিব। এনেকৈ গোটেই জীৱন তুমি বিধৱা হৈ থাকিব নোৱাৰা। নালাগে মা, সেই কথা আৰু মোৰ মনৰ পৰা মই সম্পূৰ্ণৰূপে আঁতৰাই দিলোঁ। মই এনেকৈয়ে থাকিম আপোনাৰ লগতে। জোনালীক নিজৰ ভনীৰ দৰে সদায় চাই যাম মা। মই এইখন ঘৰতেই থাকিম। আপুনি আৰু মোক বিয়া দিয়াৰ কথা নাভাবিব। এইবোৰ তোমাৰ সিদ্ধান্ত। তেতিয়া মোৰ ক'ব লগা তাত একো নাই। হ'ব মা, মই এনেকৈয়ে থাকিম। এটা কথা কওঁ আপোনাক, মই ইহঁত দুটাৰ লগত আলোচনা কৰিম। জোনালীক এবাৰ বাহিৰত দেখুৱাই আনোগৈ। তাই চকু যদি ঘূৰাই পাবও পাৰে মা। বাহিৰত বহুত ভাল ডাক্তৰ থাকে নহয়, আৰু জীৱন নিজেও ডাক্তৰ হয়। সি নিজেই কথাবোৰ বেলেগৰ লগত আলোচনা কৰিব পাৰিব। তুমি ঠিক কথাই ভাবিছা। তুমি সিহঁতৰ লগত কথাবোৰ পাতা আৰু পাতি কি কয় সিহঁতে মোক জনাবা কথাবোৰ। এতিয়া ঘৰলৈ নোযোৱা যেতিয়া এইবোৰ কাপোৰ কানি সামৰি থোৱা। হ'ব মা, মই আপোনাক এৰি কেতিয়াও ঘৰলৈ নাযাওঁ। মোক ক্ষমা কৰি দিব। মই বহুত ডাঙৰ ভুল কৰিছিলোঁ। এইবোৰ একো কথাই নহয় অ'। তোমাৰ ঠাইত মই হোৱা হ'লেও চাগে এনেকৈয়ে ভাবিলোহেঁতেন। কিন্তু তুমি ভবাৰ দৰে তোমাক মই কাম কৰা মানুহ বুলি কোনোদিনেই ভবা নাই। তাই চকুৰে নেদেখে কাৰণেহে তাইক চোৱা চিতা কৰিবলৈ কৈছিলোঁ। বাৰু এতিয়া সেইবোৰ বাদ দিয়া। তুমি যোৱাচোন সিহঁতৰ লগত কথাবোৰ পাতাগৈ। ঠিক আছে মা। দুয়োটাই বৰ ধুনীয়াকৈ হাঁহি মাতি কথা পাতি আছা যে? বৌ, কিমান দিনতে জোনালীক লগ পোৱা নাই, তাইৰ লগত মনৰ কথা পাতিবলৈ পোৱা নাই। সেয়েহে এতিয়া পাতিছোঁ আৰু। তুমি আহিলা ভালেই হ'ল দিয়া। তুমিও বহা অলপ, তোমাৰ লগতো কথা পাতোঁ। বৌ, বহাচোন বহা। তোমাৰ লগত কথা পাতিবলৈ মোৰ খুব মন যায়। তুমিহে কথা নাপাতা। তোমাক এদিন চাবলৈ মোৰ ইমান মন যায়, কিন্তু কি কৰিবা, মই চকুৰে নেদেখো যে। জোনালী, একো নহয় দিয়া। এদিন হ'লেও তুমি চকুৰে দেখিবা নহয়। সদায় নেদেখাকৈ নাথাকা। জীৱন, এটা কথা কওঁচোন তোমাক। জোনালীক অলপ দিনৰ কাৰণে বাহিৰলৈকে লৈ যোৱা। তোমালোক ফুৰি অহাও হ'ব আৰু তাইৰ চকুৰো চিকিৎসা কৰি আহিবা। তুমি ঠিক কথা কৈছা বৌ। মই মোৰ লগৰ 2-এজন ডাক্তৰৰ লগত কথাবোৰ আলোচনা কৰিছোঁ। সিহঁতে জোনালীক বাহিৰলৈ লৈ যাব কৈছে। জোনালীৰ বোলে এটা সৰু অপাৰেশ্যন হ'লেই তাই চকুৰে দেখিব হেনো। কথাষাৰ শুনি যে মোৰ কিমান ভাল লাগিছে বৌ। হয় দিয়া জীৱন, ভগৱানে সেইটোৱেই কৰক। তাই আকৌ চকুৰে দেখক। এই ধুনীয়া পৃথিৱীখন চাবলৈ পাওক তাই। সেয়াই ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ। মোৰ ভনীজনী যাতে সদায় ভাল হওক, সেইটোৱে আশা কৰোঁ। বৌ, তুমি মোৰ কথা এনেকৈ ভাবিছা? জোনালী, তুমি মোৰ নিজৰ ভনীৰ দৰে। গতিকে কিয় নাভাবিম বাৰু কোৱাচোন। তুমি সোনকালে সুস্থ হোৱা। তুমি চকুযোৰে আকৌ পুনৰ দেখা, সেইটোৱেই আশা কৰিছোঁ। বৌ, আমি কালিলৈ হয়তো বাহিৰলৈ যাব লাগিব। তেওঁলোকে মোক খবৰ দিব, কিন্তু আমাৰ লগত তুমিও যাব লাগিব। মই অকলে একো কৰিব নোৱাৰিম নহয়। কিন্তু মই গ'লে মা কাৰ লগত থাকিব? মা বাইদেউৰ লগতে থাকিব। তাইক মই ফোন কৰি কৈছোঁ এসপ্তাহমান আমাৰ ঘৰতে থাকিবলৈ। আমি এসপ্তাহত নিশ্চয় আজৰি হৈ যাম চাগে। বৌ, তুমি ওলাবাচোন মোৰ লগত। মোৰ অকলে বৰ ভয় লাগে। ঠিক আছে, তোমালোকে কৈছা যেতিয়া যাম বাৰু। হ'লেও মই মাক এবাৰ সুধিব লাগিব কথাষাৰ। সুধিবা তুমি, ময়ো মাৰ আগত ক'ম নহয়। আমি কিন্তু কালিলৈ ৰাতিপুৱাই হয়তো যাব লাগিব। মই আজিয়ে ফ্লাইটৰ টিকট কৰি থ'ম। তুমি ৰেডি হৈ থাকিবা আৰু জোনালীৰ কাপোৰ কানিবোৰো সামৰি দিবাচোন অলপ।
ঠিক আছে জীৱন, মই আছো, সেইবোৰ তুমি চিন্তা কৰিব নালাগে। মোৰ ভনীজনীৰ কাৰণে মই সকলোবোৰেই কৰিব পাৰিম। হ'ব বৌ, তুমি আছা যেতিয়া মই বাৰু কিয় চিন্তা কৰিম। আহা এতিয়া ভিতৰলৈ যাওঁ, মই চাহ বনাই থৈ আহিছো নহয়। তোমালোকক চাহ খাবলৈ মাতিবলৈহে আহিছিলো। চাহ খাওঁতে মাৰ লগতো কথাবোৰ আলোচনা কৰিব পাৰিম। ব'লা তেতিয়া। জোনালী উঠা, তোমাক মই ধৰি লৈ যাওঁ ভিতৰলৈ। ব'লা। এনেকৈ সিহঁতে পিছদিনা জোনালীক লৈ বাহিৰলৈ গ'ল আৰু সিহঁতে বাহিৰৰ ডাঙৰ হস্পিটেলত জোনালীক এডমিট কৰিলে। তাইৰ চকুৰ অপাৰেশ্যনো হৈ গ'ল। জীৱন, তুমি কিয় ইমান দুখ কৰি আছা? তাই যিহেতু অপাৰেশ্যন হৈ গৈছে, গতিকে অতি সোনকালে তাই সুস্থ হ'ব বুলি ডাক্তৰে কৈছে নহয়। এনেকৈ দুখ কৰি নাথাকিবা। বৌ, তুমি নথকা হ'লে যে আমাৰ কি হ'লহেঁতেন। তোমাৰ সাহসতেহে আছো আৰু তাই সোনকালেই সুস্থ হওক, ভগৱানক তাকেই প্ৰাৰ্থনা কৰিছো। সোনকালে সুস্থ হ'ব জীৱন, তুমি দুখ নকৰিবা। ডাক্তৰে মাতিছিল নহয়, তুমি যোৱা এতিয়া। হ'ব বৌ, কিবা দিগদাৰ হ'লেই তুমি ফোন কৰি দিবা, মই আহি যাম। আৰু ডাক্তৰে ক'লে যে 3 দিন পাছতেই জোনালীয়ে চকুৰে আকৌ দেখিব আৰু তাই সুস্থ হ'লে সিহঁত ঘৰলৈ যাব পাৰিব। দুইজনী ৰাতিপুৱাই ক'ত গৈছিলা? মই গোটেইখন বিচাৰি ফুৰিছো, জীৱনকো সুধিছোগৈ, সেও গম নাপায়। মা, আমি অলপ ফুৰিবলৈ গৈছিলো আকৌ। বৌৱে মোক গোটেই গাঁওখন আজি দেখাই আনিছে। কিমান দিনতে চকু জুৰিয়ে দেখিবলৈ পোৱা নাছিলো, সদায় আন্ধাৰ আন্ধাৰেই দেখি আছিলো। মা, গোটেই গাঁওখন এপাক ফুৰাই আনিলোগৈ। কিমান যে ভাল পাইছে তাই মনতে। আপুনি শুই থকাৰ বাবে আপোনাক নজগালো আকৌ। ভালেই কৰিলা, দুইজনী সদায় এনেদৰে মিলেৰে থাকিবা, মই সেইটোৱে বিচাৰো। জোনালী, তুমি বাৰু চকু জুৰি এটা দেখাত কিবা কষ্ট পাইছা নেকি? কিবা কষ্ট পালে ক'বা আকৌ। নাই মা, একেবাৰেই কষ্ট পোৱা নাই। তাত ইমান ধুনীয়াকৈ অপাৰেশ্যন কৰিছে আৰু বৌ মোৰ লগতে আছে প্ৰতিটো মুহূৰ্ততে। সকলোবোৰ ঠিকে ঠাকেই হৈ গ'ল। এতিয়াহে মোৰ মনটো ভাল লাগিছে। আপোনালোক বৰ ধুনীয়া দেখিবলৈ, মই এতিয়াহে দেখিছো। আৰু বৌ যে ইমান ধুনীয়া মা। তাই বৰ ধুনীয়া কিন্তু তাই সদায় এনেকৈ বিধৱাৰ সাজ পিন্ধি পিন্ধি থাকে। মই ইমান মানা কৰোঁ তাই নামানে। আৰু মই ভাবিছিলোঁ তাই এনেকৈ বিধৱা হৈ থাকিব নালাগে, তাইক মই আকৌ বিয়া দিম, কিন্তু তাই বিয়া নহয় বোলে, জানানে? নহওঁ মা, সেইটো কথা আৰু মোক কেতিয়াও নক'ব আপুনি। মই এইখন ঘৰতে আপোনাৰ বোৱাৰী হৈ থাকিম। তেওঁ নাথাকিলেও আপোনালোক আছে নহয় মোৰ লগত। আৰু জীৱন আৰু জোনালী আছে যেতিয়া কিহৰ চিন্তা? আপুনি যেতিয়া বিচৰা নাই, মই বাৰু আজিৰ পৰা বগা সাজ পিন্ধি নাথাকো মা। ময়ো জোনালীৰ দৰেই কাপোৰ পিন্ধি থাকিম। ঠিক আছে, মই সেইটোহে বিচাৰোঁ। কিন্তু জোনালী, দেখিছাই নহয়, আমাৰ বাদে আৰু ডাঙৰ বোৱাৰী কোনো নাই। আৰু তাই তোমালোকৰ বাবে কিমান কষ্ট কৰিছে। মই নাথাকিলেও তাইক যাতে তোমালোকে কষ্ট নিদিয়া, সেইটোৱে আশা কৰিলোঁ। মা, আপুনি একেবাৰেই নিশ্চিন্ত থাকক। এইখন পৃথিৱীত মোৰ নিজৰ বুলিবলৈ আপোনালোকৰ বাদে কোনো নাই। আৰু বৌক মই নিজৰ বাইদেউৰ দৰে ভাবোঁ। বৌ যে প্ৰতিটো মুহূৰ্ততে মোক নিজৰ ভনীৰ দৰে মৰম কৰে মা। মোৰ বাইদেউজনীক জানো মই কেতিয়াবা কষ্ট দিব পাৰিম? জোনালী, নিদিবা। তাই বিধৱা বোৱাৰী হ'লেও মই তাইক কোনোদিনেই তেনেকৈ ভবা নাই। মোৰ নিজৰ ছোৱালীৰ দৰে ভাবোঁ। তাই মোৰ নিজৰ ছোৱালী আৰু তোমাৰ বাইদেউ। সদায় তাইক আমি মৰমেৰে ৰাখিব লাগিব আমাৰ এই ঘৰখনতে। আহা এতিয়া ভিতৰলৈ যাওঁ। জীৱনো উঠিল চাগৈ, চাহ খাবগৈ লাগে নহয়। ব'লক মা, আজি সকলোবোৰ জোনালীয়ে কৰিব। মই তাইক দেখুৱাইহে যাম। মা, মই সকলোবোৰ কৰিম। বৌয়ে সদায় কাম কৰিলে, কিমান কষ্ট কৰিলে। এতিয়া মই চকুৰে দেখিছো যেতিয়া মই কৰিম। বৌ কেইদিনমান ৰেষ্ট ল'ব লাগিব। মোক মাত্ৰ দেখাই গ'লেই হ'ল। আহা মোৰ মৰম লগা বোৱাৰী দুজনী, কিমান যে সুখী মই তোমালোকক লৈ। সদায় এনেকৈ দুইজনী মিলেৰে থাকিবা। আহা এতিয়া ভিতৰলৈ যাওঁ। ব'লক মা।